গুড় আৰু নাৰিকলৰ লাড়ু কাৰ কাৰ প্ৰিয় বাৰু? এতিয়া যিহেতু বিহু সমাগত, সেয়ে ভাবিলোঁ গুড় আৰু নাৰিকলৰ লাড়ুৰ সঠিক হিচাপসহ কেনেধৰণে পাৰফেক্ট কৰিব পাৰি তাৰে ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। সেয়ে ভাবিলোঁ এই ভিডিঅ'টো কৰিছোঁ যেতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, আপোনালোকেও এই বিহুত এই লাড়ুটো বনাব পাৰিব। তেন্তে হ'লে ব'লকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছোঁ গুড় আৰু নাৰিকলৰ লাড়ু। আজিকালি যিহেতু সকলো মানুহ হেল্থ কনচিয়াছ হৈ পৰিছে, সকলোৱে চেনিটো বৰ্জন কৰিছে বুলিয়ে ক'ব লাগিব। সেয়ে ভাবিলোঁ আজি মই গুড় আৰু নাৰিকলৰ লাড়ুকে বনাওঁ। যিহেতু গুড় আৰু নাৰিকলৰ লাড়ু বহুতৰে প্ৰিয় হয় আৰু হেল্থৰ কাৰণেও ইমান বেছি বেয়া নহয়, সেইকাৰণে আৰু গুড় আৰু নাৰিকলৰ লাড়ু সঠিক হিচাপসহ কেনেধৰণে এই নাৰিকলৰ লাড়ুটো পাৰফেক্ট কৰিব পাৰি তাৰে ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এতিয়া যিহেতু বিহু সমাগত নহয় জানো, সেয়ে এইফালে মই এটা নাৰিকল বাকলি গুচাই লৈছোঁ। হয়তো আপোনালোকে বাকলি নুগুচাবও পাৰে, ক'লা বাকলিটো নুগুচালেও হয়, কাৰণ গুড়ৰ লগত যিহেতু আমি বনাম। কিন্তু অকণমান মই বাকলিটো গুচাই লৈছোঁ। বাকলিটো গুচালে যেনিবা ইয়াৰ কালাৰটো অকণমান ভাল হয়, সেইকাৰণে মই বাকলিটো গুচাই ল'লোঁ। এটা নাৰিকল লৈছোঁ আৰু আপোনালোকে যদিহে সৰহীয়াকৈ কৰিব বিচাৰে তেতিয়াহ'লে সৰহকৈ ল'ব পাৰে। তাৰ হিচাপটো লৈ ল'লে হৈ যাব, মই যিটো হিচাপত দিম। এতিয়া মই বাকলিখিনি গুচাই লোৱাৰ পাছত এই মিক্সি বাতিটোতে মই এইফালে কুটি লৈছোঁ। আৰু মিক্সিত মই কৰিছোঁ, আপোনালোকে ৰুকনিতো কৰিব পাৰে, কিন্তু মিক্সিত কৰিলে যেনিবা অকণমান টাইমটো কম লাগে, সেইকাৰণে মই মিক্সিতে কৰিবলৈ চেষ্টা কৰিছোঁ। বিহু যিহেতু আৰু দুদিনমান আছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈহে আগবঢ়াওঁ। সেইকাৰণে মই এটা নাৰিকলহে লৈছোঁ, কিন্তু মই আৰু দুদিনমানৰ পিছত নাৰিকলৰ লাডু, গুড় নাৰিকলৰ লাডু হয়তো 5-6খন বনাব লাগিব, কাৰণ মই এইখিনি অৰ্ডাৰ লৈ থাকোঁ। আৰু সেই 5-6খন বনাবৰ সময়ত মই ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ লৰালৰিকৈ কৰিব লাগিব আৰু টাইম বহুত লাগে ভিডিঅ' কৰিবৰ কাৰণে। সেইকাৰণে ভাবিলোঁ আগতীয়াকৈ আপোনালোকক ভিডিঅ'টো দি দিওঁ, তেতিয়াহে মানে আপোনালোকে বনাব পাৰিব। কাৰণ ভিডিঅ'টো দি থ'লে আপোনালোকে পিছত চাই হ'লেও এই লাড়ুটো বনাব পাৰিব। আৰু এই সঠিক হিচাপসহ আপোনালোকে লাড়ুটো বনাব, লাড়ুটো কেতিয়াও পাৰফেক্ট নোহোৱাকৈ নাথাকে। এতিয়া মই এইখিনি কুটি লোৱাৰ পাছত মই পিচি আনিম খুব ধুনীয়াকৈ। নাৰিকলখিনি এইফালে খুব ধুনীয়াকৈ পিচি আনিলোঁ। আপোনালোকে এই লাড়ুটো কিন্তু পেকেট নাৰিকলৰ গুড়িও বনাব পাৰে, তেতিয়াও খুব ধুনীয়া হয়। কিন্তু কেঁচা নাৰিকলৰ গুড়িয়ে বনালে যেনিবা তেতিয়া মানে সোৱাদটো বেছি ভাল হয়। এতিয়া এইফালে মই এটা কাপত মই জোখটো লৈ ল'ম। আপোনালোকে যিটো বাচনত মানে এই নাৰিকলৰ গুড়িখিনি জোখ ল'ব, সেই একেটা বাচনতে গুড়ৰ জোখটোও ল'ব লাগিব। এতিয়া মই নাৰিকলখিনি এয়া জোখ লৈ লৈছোঁ, দিছেনে? এই কাপটোৰে সম্পূৰ্ণ একাপ হ'ল, আৰু সেই একাপ নাৰিকলত গুড়টো কিমান লাগিব সেইটো মই আপোনালোকক মেজাৰমেণ্টটো দেখাই দিম। সেই গুড়টোৰ ওপৰতে কথা নাৰিকলৰ লাড়ুটো পাৰফেক্ট হোৱাত। সেইকাৰণে মই প্ৰথমতে গুড়খিনি কাটি লৈছোঁ। গুড় আঠালেটীয়া গুড়টো ল'ব, তেতিয়া মানে নাৰিকলৰ লাড়ুটো ধুনীয়া হয় আৰু খাবলৈও ধুনীয়া হয়, আৰু লগতে পাকটোও হয় আৰু পাৰফেক্ট হয় মানে। সেইকাৰণে মই আঠালেটীয়া গুড়টো লৈছোঁ। আৰু প্ৰত্যেকটো ভিডিঅ'তে মই আপোনালোকক কওঁৱেই, এনেকুৱাবিলাক ভিডিঅ' দিলে যে গুড় সদায় আঠালেটীয়া গুড় ল'ব লাগে, তেতিয়া মানে যিকোনো এটা বস্তু মানে পাৰফেক্ট হয়। মানে লাডুৰ কাৰণে মানে এই আঠালেটীয়া গুড়টো ল'লেহে মানে লাডুবিলাক পাৰফেক্ট হয়। সেইকাৰণে মই আঠালেটীয়া গুড়টো লওঁ। আৰু এইফালে এয়া মই গুড়খিনি কাটি আছোঁ। গুড়খিনি এনেকৈ ইমানো বেছি মিহিকৈ নাকাটিলেও হ'ব, আৰু এনেকৈ টুকুৰা টুকুৰকৈ কাটিলেও হ'ব, কাৰণ যিহেতু আমি পগামেই, খুব ধুনীয়াকৈ মানে গলিয়ে যাব। আৰু এইফালে চাওক, একাপ নাৰিকলত মই আধা কাপ গুড় ব্যৱহাৰ কৰিছোঁ, সেইটোৱে পাৰফেক্ট জোখ। আৰু যদিহে আপোনালোকে সৰহীয়াকৈ বনায় তেতিয়াহ'লে এই জোখটোতে আপোনালোকে বনাব, তেতিয়া নাৰিকলৰ লাডুকেইটা কেতিয়াও বেয়া নহয়। এইফালে মই আধা কাপ গুড় দিলোঁ, আৰু আধা কাপ গুড়ত একদম এচিকুটমান পানী দিছোঁ, বহুত বেছিকৈ নহয়, এচিকুটমান পানী দিছোঁ। আপোনালোকে বেছি পানী দিলে কিন্তু পগোৱাটো বেছি কৰিব লাগিব, মানে সময় বেছি লাগিব। সেইকাৰণে মই পানীটো একদম কমকৈ দিছোঁ। কমকৈ দিয়াৰ পিছত হেতাখনেৰে একেৰাহে লৰাইছোঁ, যাতে পানী আৰু গুড় খুব ধুনীয়াকৈ মিলি পেলাই উতলি যায়। আৰু একেৰাহে এয়া মই লৰাইছোঁ, দিছেনে? মানে একেৰাহে এইটো কাৰণে লৰাব যাতে তলত অকণমানো গুড় লাগি নাথাকে। তেতিয়া মানে যদি গুড়টো তলত একেৰাহে লাগি থাকে তেতিয়াহ'লে দেই গ'লে মানে অকণমান টিটিকি ভাৱ এটা আহে। আৰু ইয়াতে মই এচামুচ গৰু ঘি ব্যৱহাৰ কৰিছোঁ। গৰু ঘিটো কিন্তু আপোনালোকে ব্যৱহাৰ কৰিবই, তেতিয়া ফ্লেভাৰটো খুব ধুনীয়া আহে। আৰু গৰু ঘিটো ব্যৱহাৰ কৰাৰ পিছত মই আপোনালোকক দেখাম কোনটো কনচিষ্টেঞ্চিত গুড়ৰ ৰসখিনি ৰাখিব লাগিব। এতিয়া মই একেৰাহে লৰাই আছোঁ, আৰু এতিয়া মই হাতেৰে অকণমান চাইছোঁ, দুটা আঙুলি এনেকৈ টিপি পেলাই চাইছোঁ তাৰ হৈছে নাই। চাওক, এয়া খুব ধুনীয়াকৈ এডাল তাৰ হৈছে, দেখিছেনে? এইটো কনচিষ্টেঞ্চিতে ৰাখিব লাগিব নাৰিকলৰ লাডুটো বনাবৰ কাৰণে। আৰু সেইটো কনচিষ্টেঞ্চি ৰাখি পেলাই মই এতিয়া নাৰিকলৰ গুড়িখিনি দি দিছোঁ ইয়াতে। দি দিয়াৰ পিছত খুব ধুনীয়াকৈ লৰাই আছোঁ। প্ৰথম নাৰিকলৰ গুড়িখিনি দিয়াৰ পিছত গুড় আৰু নাৰিকলখিনি খুব পাতল হোৱা যেন দেখিব, তাৰপিছত একেৰাহে লৰাই থাকিব খুব ধুনীয়াকৈ, মানে
ডাঠ হৈ আহিব আৰু লগতে আপোনালোকৰ হাতত ধৰিব, মানে পাক যেতিয়া উঠিব হাতত ধৰিব, তেতিয়া ডাঠ হৈ আহিলে তেতিয়া আপোনালোকে অকণমান নাৰিকলৰ গুড়ি লৈ পেলাই চাব যাতে লাডুটো হৈছে নাই। মই আপোনালোকক দেখাম বাৰু কোনটো কনচিষ্টেঞ্চি ৰাখিব লাগিব। এতিয়া কেৰাহীহে লৰাই আছোঁ। এয়া দেখিছেনে অকণমান মানে ডাঠ হৈছেগৈ আৰু প্ৰথম পাতল হৈছিলে। তাৰপিছত এই নাৰিকলৰ গুড়িখিনি লগালগ এৰ খাই আহিব দিছেনে। এয়া কেৰাহীৰ পৰা খুব ধুনীয়াকৈ এৰ খাই আহিছে। এয়া এৰ খাই অহাৰ লগে লগে মই চাইছোঁ হেতাখনে চামুচ অকণমানে লৈ খুব গৰম হৈ আছে। এয়া মই হাতে এনেকৈ লৈ চাইছোঁ, তাৰপিছত আঙুলিকেইটা এনেকৈ পকাই চাইছোঁ লাডু হৈছে নাই। খুব ধুনীয়াকৈ লাডু হৈছে। এইটো কনচিষ্টেঞ্চিত ৰাখিলেই হৈ যাব। আৰু লাডু হোৱা যেন গম পালে আপোনালোকে লগালগ কেৰাহীখন নমাই দিব। এয়া মই লগালগ কেৰাহীখন এয়া নমাই দিলোঁ দিছেনে। তাৰপিছত এতিয়া মই আৰু ৰৈ নাথাকোঁ, কাৰণ কেলৈ ঠাণ্ডা হৈ গ'লে টান হৈ যাব। সেইকাৰণে মই লাডু বনাবলৈ আৰম্ভ কৰি দিম। একদম খুব সহজতে হৈ যায় আৰু খুব সুন্দৰ হয় খাবৰ কাৰণে। আৰু আপোনালোকে হয়তো সকলোৱে খাইছে, কিন্তু যিসকলৰ বনাবলৈ মানে জনা নাই বা বনালে পাৰফেক্ট নহয়, সেইসকলে এইবাৰ এইটো ভিডিঅ'ৰ জৰিয়তে পাৰফেক্ট কৰিব পাৰিব। বহুতে মোৰ ভিডিঅ' চাই পেলাই বহুত বস্তু পাৰফেক্ট কৰে আৰু মোক কমেণ্ট কৰি কয়, মেছেজ কৰি কয়, বহুত বেছি ভাল লাগে। সেইকাৰণে আজি ভাবিলোঁ গুড় আৰু নাৰিকলৰ লাডুটো বিহুৰ আগতে দি দিওঁ, তেতিয়া সকলোৱে বনাই পেলাই এই লাডুটো পাৰফেক্ট কৰিব পাৰিব। এতিয়া ইয়াত দেখিছেনে লাডু মই বনাবলৈ আৰম্ভ কৰি দিছোঁ। আৰু মই আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ খুব ধুনীয়া মিহি হৈছে আৰু মানে লগালগ টান হৈ গৈছে। সেইকাৰণে মই লৰালৰিকৈ এই লাডুকেইটা বনাবলৈ আৰম্ভ কৰি দিছোঁ। বিহুৰ আগতে পিঠা পনা বা লাড়ুৰ ভিডিঅ' এইকাৰণেই দিছোঁ যে বিহুৰ সময়ত মই মানে বিহুৰ 5-6 দিনমানৰ আগৰ পৰা মই এই ভিডিঅ'খিনি দিব নোৱাৰিম, কাৰণ মই যিহেতু পিঠা পনা অৰ্ডাৰ লৈ থাকোঁ আৰু বহুত অৰ্ডাৰ যিহেতু হৈ গৈছে। আৰু অৰ্ডাৰ কাম কৰিলে ভিডিঅ' কৰিবলৈ অকণমান প্ৰব্লেম হয়, কাৰণ বহুত সময় লাগি যায়, টাইম খাই যায়। সেইকাৰণে হয়তো মই সেইকেইদিন ভিডিঅ' দিব নোৱাৰিব পাৰোঁ। সেইকাৰণে মই ভাবিলোঁ আগতীয়াকৈ আপোনালোকৰ কাৰণে এই ভিডিঅ'খিনি আগবঢ়াওঁ। আপোনালোকে ভিডিঅ'খিনি চাই পেলাই ঘৰতে পাৰফেক্টকৈ এই বস্তুখিনি বনাব পাৰিব। সেইকাৰণে মই আচলতে আগৰ পৰাই ভিডিঅ'খিনি দিবৰ কাৰণে আৰম্ভ কৰিছোঁ। আগত সেয়া মই দিছোঁ, কাটা নিমকি ভিডিঅ' দিছোঁ। তেনেকৈ আপোনালোকে এইখিনি বনাব, মানে খুব ধুনীয়াকৈ পাৰফেক্ট হ'ব। আৰু বহুতে বনাইছে, বনাই পেলাই মোক মেছেজো কৰিছে, বহুতৰে পাৰফেক্ট হৈছে। তেনেকৈ যদি মেছেজ বা কমেণ্ট পাওঁ তেতিয়াহ'লে বেছি ভাল লাগে, কাৰণ যিকোনো এটা ভিডিঅ' বনাবৰ কাৰণে বহুত বেছি কষ্ট হয়। আৰু সেই কষ্টৰ সাৰ্থকতা তেতিয়াহে হয় যেতিয়া সকলোৱে বনাই পেলাই পাৰফেক্ট কৰে। এইফালে মোৰ গোটেই লাড়ুকেইটা বনোৱা হৈ গ'ল দেখিছেনে। মই অকণমান ডাঙৰ ডাঙৰে কৰিছোঁ। মোৰ ডাঙৰ ডাঙৰ কৰা কাৰণে 16টা লাডু হ'ল। আপোনালোকে ইয়াতকৈ সৰু কৰিব, তেতিয়া 20টামান লাডু হ'ব। মানে এটা নাৰিকলৰ 20টামান লাডু হ'ব। মোৰ 16টা লাডু হ'ল, সেইটোৱে হিচাপ। আৰু আপোনালোকক সঠিক হিচাপসহ মই এই লাড়ুটো বনাবলৈ দেখালোঁ। আপোনালোকে ভিডিঅ'ৰ জৰিয়তে বনাব আৰু বনাই পেলাই মোক কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। আৰু গৰমে গৰমে মই এই লাডুটো ফালি দেখাইছোঁ, আৰু ঠাণ্ডা হৈ যোৱাৰ পিছত খুব ধুনীয়া হয়গৈ আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছিলে। নিজে বনাইছোঁ যেতিয়া অকণমান আপোনালোকক খাই দেখাই দিছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ।